গুড ইভিনিং এভৰিৱান। আজি ধুনীয়া ৰেচিপি এটা আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আৰু উৰহি দেখিছেনে, ধুনীয়াকৈ ফ্ৰাই কৰি আছে কেৰাহীত। বান্ধৱীজনীয়ে, মোৰ নহয় দেই, মই বনোৱা নহয়, তাইহে বনাইছে। এই ৰেচিপিটো মোৰ নহয়, তাই বনোৱা। তাৰপিছত ধুনীয়াকৈ পতাত সৰিয়হ আৰু পোস্ত পিচি আছে, আৰু তেল অকণমান দি তাতে ক'লা জিৰা দুটামান দি সৰিয়হ আৰু পোস্তখিনি ধুনীয়াকৈ ভাজি ল'লে। ভাজি লৈ তাত কিন্তু পিঁয়াজ নহৰু বেলেগ একো ব্যৱহাৰ কৰা নাই, খালি ক'লা জিৰা দুটামান দিছে। তাৰপিছত ভাজি লৈ অকণমান পানী দিলে, অকণমান আকৌ নিমখো দিলে সোৱাদ অনুসৰি। তাৰপিছত মানে যিখিনি ফ্ৰাই কৰি ৰাখিছিলে উৰহি, সেইখিনি তাতে দি দিলে। দি পেলাই ধুনীয়াকৈ উতলাই আছে, উতলাই একদম ধুনীয়াকৈ পানীখিনি শুকাই গ'ল। শুকাই যোৱাত অকণমান কেঁচা মিঠাতেল দিলে শেষত, আৰু নমোৱাৰ অকণমান আগে দিলে। দি পেলাই তাৰপিছত এয়া হৈ গ'ল, দেখিছেনে। তাৰপিছত নমাই দিলে আৰু মোকো খাবলৈ দিছিলে। বৰ ধুনীয়া টেষ্টি হৈছিলে কিন্তু দেই। আপোনালোকে যদি কোনোবাই বনাইছে কমেণ্ট কৰি জনাবচোন, আৰু যদি বনোৱাও নাই এবাৰ ট্ৰাই কৰি চাব আৰু কিন্তু দেই। মই কিন্তু আগতে পোস্তও চিনি নাপাইছিলোঁ, তাইৰ লগত থাকি মই পোস্ত চিনি পোৱা হৈছোঁ। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো